প্ৰিয়ান এই ভিডিঅ'টো সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমতে যিখিনি ইনফৰমেশ্যন দিছোঁ ৰাইট ইনফৰমেশ্যন দিছোঁ তাৰ কাৰণে এটা লাইক হ'ব লাগে আৰু আজিৰ কাৰণে লাইক হ'ব লাগে। মই বহি আছোঁ বৰ্তমান স্কুটিত, মামাৰ স্কুটি মানে এইচএছ স্কুটি, প্ৰজ্ঞান ভাৰতী স্কুটি যি কোৱা। এইখন কাৰ হ'ব নাজানো, বাট বহি আছোঁ, আগতীয়াকৈ চৰি কৈ দিছোঁ। আৰু আজি যিখিনি কথা ক'ম ভালকৈ শুনিবা। ইচ এণ্ড এভৰি ষ্টুডেণ্ট, তুমি যোনখন ডিষ্ট্ৰিক্টৰে হোৱা বা যোনখন কলেজৰ আণ্ডাৰত হোৱা বা যোনখন নোডেল প্ৰিন্সিপালৰ আণ্ডাৰত আছা, ভালকৈ কথাখিনি শুনি লোৱা। ফুল প্ৰচেছখিনি মই জনাবলৈ লৈছোঁ স্কুটিৰ ওপৰত বহি। ফাৰ্ষ্ট অফ অল তোমালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ আছে, কিছুমানৰ হৈছে, কিছুমানৰ হোৱা নাই, কিছুমানৰ হ'ব, কিছুমানৰ নটিফিকেশ্যন দিয়াই নাই এতিয়ালৈকে, বাট দিব। চ' তাৰে কাৰণে টেনশ্যন ল'ব নালাগে। তোমালোকে জাষ্ট এটা কাম কৰিবা, নোডেল প্ৰিন্সিপালজনৰ লগত কানেকশ্যন ৰাখিবা। যোনজন নোডেল প্ৰিন্সিপাল আছে সেইজন প্ৰিন্সিপালৰ লগত তোমাৰ যোনজন নোডেল প্ৰিন্সিপাল সেই নোডেল প্ৰিন্সিপালৰ লগত কানেকশ্যন ৰাখিবা বা সেইখন কলেজৰ লগত কানেকশ্যন ৰাখিবা। আৰু সেইখন কলেজত তোমাৰ ভেৰিফিকেশ্যন হ'ব ফাৰ্ষ্ট, ডকুমেণ্টছ ভেৰিফিকেশ্যন। তাৰে পিছত তোমাক এখন বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট দিব। চাৰ্টিফিকেট পোৱাৰ পিছত ডিলাৰতো তোমালোকে ডকুমেণ্টছ জমা কৰিব লাগিব। তোমাৰ যিখিনি ডকুমেণ্টছ আৰু স্পেচিয়েলি আধাৰ কাৰ্ড তোমালোকে ডিলাৰত জমা কৰিব লাগিব, কাৰণ আধাৰ কাৰ্ড দিহে তোমাৰ RC বা ইঞ্চুৰেঞ্চ বনিব স্কুটিৰ। চ' তাৰে পিছত তোমালোকে ডকুমেণ্টছ ভেৰিফাই কৰিলা, এপ্ৰিচিয়েশ্যন লেটাৰ ল'লা, তাৰে পিছত তোমাৰ ডকুমেণ্টছ ডিলাৰত দিলা, তাৰে পিছত তোমালোকৰ স্কুটি ডিষ্ট্ৰিবিউশ্যন হ'ব, মানে তোমাৰ হাতত স্কুটি দিব। আৰু ডিলাৰে তোমালোকক ফোনো কৰিব OTPৰ কাৰণে, কাৰণ ইঞ্চুৰেঞ্চৰ কাৰণে OTP লাগিব বা RCৰ কাৰণে OTP লাগিব। তাৰে পিছত যেতিয়া যোনদিনা মাতিব সেইদিনা তুমি চাৰ্টিফিকেট এণ্ড আধাৰ কাৰ্ড লৈ আহিবা, আৰু সেই ভিত্তিত চাৰ্টিফিকেট চাই তোমাক স্কুটি দিব। তোমাৰখন চাৰ্টিফিকেট চাব, তাৰে পিছত তোমাৰ যোনখন তোমাৰ নামৰ স্কুটি নাম্বাৰ দিয়া আছে স্কুটিত, সেই স্কুটিত নাম্বাৰ দিয়া আছে অলৰেডি, আৰু কোনখন কলেজৰ কোন নাম্বাৰ কোনখন, সেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰিব চাৰ্টিফিকেট চাইহে। বাণীকান্ত কাকতি এৱাৰ্ড চাৰ্টিফিকেট, এইখিনি হ'ল চিম্পল প্ৰচেছ। মই এগেইন কৈছোঁ, ডকুমেণ্টছ ভেৰিফিকেশ্যন, তাৰে পিছত চাৰ্টিফিকেট কালেকশ্যন নোডেল প্ৰিন্সিপালৰ পৰা, তাৰে পিছত তুমি ডিলাৰত ডকুমেণ্টছ দিব লাগিব লগতে। আৰু যিমানখিনি ডকুমেণ্টছ অৰিজিনেল আছে তোমাৰ জেৰক্স কৰি এটলিষ্ট 3 কপি কৰি ৰাখিবা। 2 কপি লাগে, বাট মই 3 কপি কৈছোঁ, এইকাৰণে কৈছোঁ কিবা নহয় কিবা কাৰণত ভুল হৈ গ'ল, কিবা বা পানী পৰি গ'ল, কিবা হ'ব পাৰে। চ' সেইকাৰণে 3 কপি ৰাখিবা। আৰু তোমাৰ 2 কপি ফটো লাগে, বাট 4 কপি ৰাখিবা, যাতে কোনো প্ৰব্লেম নহয় লওঁতে। আৰু পাৰ্চৰ কাৰণে কোনো, হেলমেটৰ কাৰণে, ইঞ্চুৰেঞ্চৰ কাৰণে, RCৰ কাৰণে কোনো পইচা নালাগে। জাষ্ট চিট কভাৰ বা কিবা কিবি সৰু সুৰা কিবা বস্তু লগাই, যদি লগায় দেন পইচা দিব লাগে, আৰু যদি নলগায় দেন ফ্ৰী অফ কষ্ট। যদি ডিলাৰে লগাই দিয়ে কিবা, যেনেকৈ ইয়াতে ছাইড মিৰৰ লগাব চাগে, ছাইড মিৰৰ নাই বৰ্তমান, ছাইড মিৰৰ লগাব চাগে। চ' ছাইড মিৰৰ লগালে সেই ছাইড মিৰৰ পইচা ল'ব, বাট এইখিনি কম্পালচাৰী। আৰু এইখিনিৰ কাৰণে কোনো অনলাইন মোডত পইচা দিব নালাগে, অনলি কেছ মোডত পইচা দিব লাগে। অনলি কেছ মোড মানে তুমি যেতিয়া এই স্কুটিখন ল'বা তেতিয়াহে পইচা দিবা। আদাৰৱাইজ তাৰে আগত কোনোবাই যদি ফোন কৰি কৈছে যে অনলাইন পে'মেণ্ট মাৰি দিয়াচোন এই ফোন নম্বৰত, মোৰ স্কুটিৰ কাৰণে পইচা, সেনেকুৱা নহয়, টোটেলি সেনেকুৱা নহয়। যেতিয়া এই স্কুটিখন পাবা তেতিয়াহে তুমি সেই, যদি কিবা পাৰ্টছ লগাইছে সেইখিনি ৰিচিপ্ট দিব, পইচা দিবা, চিধা কথা। অ'কে, চ' ভিডিঅ'টো কেনে লাগিছে প্লিজ কমেণ্টত জনাবা, আৰু লাইক আজি পূৰা হ'ব লাগে, শ্বেয়াৰ হ'ব লাগে। চ' স্কুটি দেখাই দিয়া অলপ, মই দেখাই দিছোঁ পূৰা। এয়া চোৱা, স্কুটি পূৰা ৰখা হৈছে, আৰু সঞ্জয়দা বিজি আছে, চাবি কালেকশ্যন কৰি আছে ইভাগে। এইখিনি MC কলেজৰ আহিছে আৰু BS কলেজৰ আহিব। গাৰ্লছৰ এইখিনি বয়ছৰ অনলি দেই, ব্লু কালাৰ বয়ছৰ বৰ্তমানলৈকে, আৰু ৰেড কালাৰ গাৰ্লছৰ কাৰণে। চ' গাৰ্লছৰ সংখ্যা কম হ'ব, বয়ছৰ বেছি হ'ব, এইটো জানো। মানে মই লিষ্টখন দেখিছোঁ, গাৰ্লছৰ সংখ্যা কম, বয়ছৰ বেছি, মানে পাৰ্চেণ্টেজ 80ৰ ওপৰত পোৱা। চ' এই স্কুটি আহি গ'ল। চ' ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা।